আমাৰ আজি ঝাৰখণ্ডত খানা বনাই আছে, আমাৰ চিংদাই বনাই আছে দেখাম আপোনালোকক। চজিনা, মটৰ, আলু, ফুলকবি, ৰাজমাহ, ফুলকবি আমাৰ বইল কৰা নাই, ফ্ৰাই কৰিছে ন চিংদা। এই খানা আপুনি বনাইছে ভাল ন? আপুনি ফুলকবি ফ্ৰাই কৰি আছে আৰু কি কি দিব? চবতকে বিশেষ এতিয়া আমাৰ তাত নোপোৱা বস্তু না চজিনা দিব ন। চজিনা, মটৰ, বিলাহী আৰু ফুলকবি আৰু লগত মাছ থাকিব। ৰাজমাহ এয়া মটৰ আমি বনাইছো। বিলাহী চজিনা, এয়া আলু ফ্ৰাই সেইটো চব্জি দিবৰ কাৰণে বনাই আছো। মজা। আমাৰ PPCL তেল ডিপু হয়, আমি ইয়াতে পাৰ্কিং কৰি পেলাই ভাত বনাইছোঁ। আৰু বেছি দূৰ নাই, আমি ঝাৰখণ্ড বোকাৰো পাবৰ কাৰণে। বোকাৰোলৈ আৰু 90 কিলোমিটাৰ আছে। ৰাতিপুৱা আমাৰ 3 ঘণ্টা লাগিব। 3 ঘণ্টাত আমি বোকাৰো পামগৈ। তাৰপিছত আপোনালোকক তাৰ বোকাৰ প্লানটো দেখাম বাৰু। আজিলৈ বাই বাই।